এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰি পঢ়িছো অংকুৰজ্যোতি শৰ্মাই অষ্টাদশ লোকসভাৰ প্ৰথম অধিৱেশন কাইলৈ আৰম্ভ হ'ব এই অধিৱেশনত নৱনিৰ্বাচিত সদস্যসকলে শপত গ্ৰহণ কৰিব অস্থায়ী অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰা বিজেপিৰ জ্যেষ্ঠ সাংসদ ভট্টহৰি মাধৱে লোকসভাৰ নৱনিৰ্বাচিত সাংসদসকলক শপত বাক্য পাঠ কৰোৱাব লোকসভাৰ নতুন অধ্যক্ষ নিৰ্বাচন 26 জুনত অনুষ্ঠিত হ'ব আনহাতে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে 27 জুনত লোকসভা আৰু ৰাজ্যসভাৰ যুটীয়া বৈঠকত ভাষণ দিব ৰাজ্যসভাৰ অধিৱেশন 27 জুনত আৰম্ভ হ'ব 3 জুলাইত সংসদৰ অধিৱেশনৰ সামৰণি পৰিব আকাশবাণী বাতৰি সেৱা বিভাগে কাইলৈ আৰম্ভ হ'বলগীয়া অষ্টাদশ লোকসভাৰ প্ৰথম অধিৱেশনৰ প্ৰাক্ষণত আজি নিশা 9:30 বজাৰ পৰা 10 বজালৈ ইছ্যুজ বিফৰ পাৰ্লিয়ামেণ্ট আৰু সংসদ কে সামক্ষ মুদ্দে শীৰ্ষক বিশেষ আলোচনা প্ৰচাৰ কৰিব ইছ্যুজ বিফৰ পাৰ্লিয়ামেণ্ট শীৰ্ষক আলোচনালানি আকাশবাণীৰ ৰেইনবো আৰু অতিৰিক্ত ফ্ৰিকুৱেন্সিসমূহত শুনিবলৈ পোৱা যাব আনহাতে সংসদ কে সামক্ষ মুদ্দে আলোচনালানি আকাশবাণী গোল্ড আৰু অতিৰিক্ত ফ্ৰিকুৱেন্সিসমূহত শুনিবলৈ পোৱা যাব এই আলোচনা newsonair.com আৰু আমাৰ ইউটিউব চেনেল newsonair অফিচিয়েল যোগেও প্ৰচাৰ কৰা হ'ব অম্বুবাচী মেলা উপলক্ষে শক্তিপীঠ কামাখ্যাধামত দেশী বিদেশী ভক্তৰ ভিৰ অব্যাহত আছে অম্বুবাচী মেলাৰ আজি দ্বিতীয় দিনা বিভিন্ন বেশভূষাৰ সাধু সন্ন্যাসী তথা ভক্তৰ সমাগমেৰে কামাখ্যা মন্দিৰৰ চহৰত উখল মাখল পৰিৱেশে বিৰাজ কৰিছে কামাখ্যা মন্দিৰৰ দলৈ গোবিন্দ প্ৰসাদ শৰ্মাই সংবাদ মাধ্যমক জনোৱা অনুসৰি কালিৰ দিনটোত 1 লাখৰ অম্বুবাচী মেলা পৰিচালনা সমিতি আৰু আৰক্ষী প্ৰশাসনে বান্ধি দিয়া নীতি নিয়মসমূহ সকলোকে মানি চলিবলৈ তেওঁ আহ্বান জনায় উল্লেখযোগ্য যে 26 জুনত দেৱীক পৰম্পৰাগতভাৱে স্নান আৰু নিত্য পূজাৰ পাছত পুৱা 6 বজাত মন্দিৰৰ দুৱাৰ মুকলি কৰা হ'ব কামাখ্যা মন্দিৰ পৰিচালনা সমিতিয়ে প্ৰকাশ কৰা মতে অহা 30 জুনলৈ কোনো ধৰণৰ ভিআইপি ভিভিআইপিৰ প্ৰৱেশপত্ৰৰ ব্যৱস্থা ৰখা হোৱা নাই একেদৰে 26 আৰু 27 জুনত বিশেষ টিকটৰ ব্যৱস্থা নাথাকিব তদুপৰি ভক্তসকলক মেলাৰ কেইদিন নিশা 8 বজা পৰ্যন্তহে নীলাচল পাহাৰত প্ৰৱেশ কৰিবলৈ দিয়া হ'ব অৱশ্যে পাণ্ডুৰ পৰা কামাখ্যা মন্দিৰলৈ যোৱা পথটো ভক্তসকলৰ বাবে নিশা 9 বজা পৰ্যন্ত খোলা থাকিব অম্বুবাচী মেলাৰ বাবে প্ৰশাসনে পৰহি মাজনিশালৈ গাড়ী মটৰ চলাচলত বিশেষ নিৰ্দেশনা জাৰি কৰিছে যান-বাহন শাখাৰ উপায়ুক্তই জনোৱা মতে কেইবাটাও পথত যান-বাহন চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে তীৰ্থযাত্ৰী ভক্ত দিব্যাংগসকলক সুৰক্ষিত যাতায়াত নিশ্চিত কৰাৰ লগতে জৰুৰীকালীন সেৱাৰে জড়িত যান-বাহনৰ চলাচল সুচল কৰাৰ বাবে এই বাধা আৰোপ কৰা হৈছে অম্বুবাচী মেলাৰ সময়ছোৱাত নামনিৰ পৰা কামাখ্যা মন্দিৰলৈ উঠি যোৱা পথছোৱাত কোনো বাহন চলাচল কৰিব নোৱাৰিব ইপিনে ভক্তসকল যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি কামাখ্যা ৰেল ষ্টেচন আৰু পাণ্ডুঘাটত দুটাকৈ আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে তদুপৰি প্ৰশাসনৰ অনুমতি লাভ কৰা বিভিন্ন স্বেচ্ছাসেৱী সংগঠনে ভক্তসকলক খাদ্য যোগান ধৰিছে মহোৎসৱৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে ইপিনে কামৰূপ মহানগৰ জিলাৰ শিক্ষা বিভাগে বিদ্যালয়সমূহলৈ অম্বুবাচী মেলাৰ সময়ত পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ নিৰ্দেশ জাৰি কৰিছে ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি মন্ত্ৰী পিযুষ হাজৰিকাই আজি কৰিমগঞ্জৰ বৰদপুৰ ঘাটত জলসম্পদ বিভাগৰ এখন স্লুইচ গেট পৰিদৰ্শন কৰে বৰাক নদীৰ বাৰণী পানীয়ে এই স্থানত সমস্যাৰ সৃষ্টি কৰি অহাৰ পৰিপ্ৰেক্ষিতত মন্ত্ৰী শ্ৰী হাজৰিকাই জলসম্পদ বিভাগৰ সংশ্লিষ্ট বিষয়াসকলক জৰুৰীকালীনভাৱে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে কৰিমগঞ্জ জিলাৰ শ্ৰীগৌৰীত বৰাক নদীয়ে সৃষ্টি কৰা খহনীয়া পৰিদৰ্শন কৰে বৰাক নদীৰ খহনীয়াই ৰাষ্ট্ৰীয় ঘাইপথৰ ক্ষতি কৰাৰ ফলত পথটোৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে সেয়ে এই স্থানত জলসম্পদ বিভাগে খহনীয়া ৰোধৰ বাবে তৎপৰতাৰে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে খহনীয়া হোৱা স্থানত জলসম্পদ বিভাগে 500 মিটাৰ দৈৰ্ঘ্যৰ স্থায়ী খহনীয়া প্ৰতিৰোধ ব্যৱস্থাৰ কাম হাতত ল'ব বুলি তেওঁ প্ৰতিশ্ৰুতি দিয়ে পৰিদৰ্শনকাল মন্ত্ৰীগৰাকীৰ সৈতে বিধায়ক কৌশিক ৰায় কৃষ্ণেন্দু পাল বিজয় মালাকাৰ আৰু কমলেক্ষ দেপুৰকায়স্থই সহযোগ কৰে ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠক অহা 26 জুনত নলবাৰীত অনুষ্ঠিত হ'ব দিছপুৰৰ বাহিৰত হ'বলগীয়া চতুৰ্দশ মন্ত্ৰীসভাৰ বৈঠকৰ বাবে নলবাৰী জিলা প্ৰশাসনে প্ৰস্তুতি চলাইছে এই উদ্দেশ্যে আজি কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই নলবাৰী জিলা আয়ুক্ত কাৰ্যালয়ত এখন প্ৰস্তুতি বৈঠকত অংশগ্ৰহণ কৰে সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে হৈ গ'ল নমস্কাৰ